তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে চেৰফাংগুৰিত নিৰ্বাচনী হিংসা নেপালপাৰাত বিপিএফ কাৰ্যালয়ত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ নিশা এন্ধাৰৰ সুযোগ লৈ জ্বলালে কাৰ্যালয় ঘটনাৰ সৈতে ইউপিপিএল দলৰ কৰ্মী জড়িত থকাৰ অভিযোগ দুতমাৰ বিপিএফ নেতৃত্বৰ সংবাদমেল পাতি দুতমা ব্লক বিপিএফৰ সভাপতি মহিলা ব্ৰহ্মৰ মন্তব্য নিশ্চিত পৰাজয়ৰ অনুমান পাই হিতাহিত জ্ঞান হেৰুৱাইছে ইউপিপিএল দলে কাৰ্যালয় আমাৰ দলৰ কাৰ্যালয় এই দলৰ কাৰ্যালয়ত ইউপিপিএলৰ কিছুমান দুষ্কৃতিকাৰীয়ে ভেৰণীয়াসকলে মাছ নিশা 12 বা 1টা বজাত জুই লগাই দিলে ইয়াৰ কাৰণবিলাক হয়তো তেওঁলোকে ভাবিছে যে তেওঁলোকে এইবাৰ ইলেকশ্যনত হাৰিল তেওঁলোকে মুখত শান্তি শান্তি বুলি কয় আমাৰ প্ৰমোদ বড়োৱে কিন্তু এতিয়া আমি দেখিলোঁ যে শান্তি এইবিলাকে কয় নেকি বেলেগ দলৰ কাৰ্যবিলাকক জুই লগাই দিয়া মানুহক হিংসাৰ পথ ল'বলৈ দিয়া এইটো শান্তি নহ'ল নেকি তাৰ মাজতে কোকৰাঝাৰত জনজাতিৰ ভুৱা প্ৰমাণপত্ৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত সাংসদ নৱকুমাৰ শৰণীয়াৰ মুখত শুনা গ'ল একালৰ সংগ্ৰামী ভাষ্য নিজকে একালৰ কামাণ্ডাৰ হিচাপে চিনাকি দি সাংসদজনৰ ভাষ্য হীৰা শৰণীয়া মৰিও মৰা নাই মুখ ৰাজনৈতিকভাৱে মাৰিব নোৱাৰে কোনো ভাবিছিল যে নৱসেনা কেণ্ডিডেট বাদ দি আমি জিকিব পাৰিম তেওঁলোকে ভুল চিন্তা কৰিছে তেওঁলোকে আচলতে আমাক জিন্দা শ্বহীদ কৰি কেনে ৰাজনৈতিক শ্বহীদ কৰি ফুলৰ মালা দি তেওঁলোকে ধূপ ধূনা দিছে কোনো সন্দেহ নাই কিন্তু হীৰা শৰণীয়া মৰিও মৰা নাই গতিকে হীৰা শৰণীয়াক তেওঁলোকে ফিজিকেলিটো মাৰিলে বেলেগ কথা পলিটিকেলি মাৰিব নোৱাৰে মই সেইকাৰণে কৈছোঁ যে এই সময়ত দুখত মিয়মান হয় শকত ভাগি পৰি কেনে শুই ঘুমাই থকা নহয় এখন যুদ্ধ হয় যুদ্ধত কেতিয়াবা 2-এজন সৈনিক আহত নিহত হয় কিন্তু তাৰ মানেতো যুদ্ধ শেষ নহয় আমি এজ এ কামাণ্ডাৰ হিচাপে সেনাপতি হিচাপে আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ নৱশৰণীয়াৰ ঠাইত বিনিতা ডেকাক 10 লাইটৰ ছবিত যাতে 5 নম্বৰ বুটামৰ 7 তাৰিখে ভোট দিয়ে এইটো নিশ্চিত কৰিব লাগে কোকৰাঝাৰত জিএছপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ বিনিতা ডেকাই ক'লে মই এলাপেচা দলৰ লগত নাই আমাৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই অবৰ সমস্যাবোৰ আছে মই নিজে বিটিএডিৰ ছোৱালী মই সকলো সমস্যাবোৰ মই জানো অলৰেডি মই ভুগিছোঁ তো সেইবোৰ সমস্যাক কেনেকৈ ধৰি ৰাখি পিনে চেলেঞ্জেছবোৰ ফেচ কৰিবৰ কাৰণে মই সাজু আছোঁ মই ইয়াতে চেলেঞ্জেছ কৰিব লগা কোনো পাৰ্টি বা দল বা কোনো মানে গ্ৰুপৰ লগত নাই অলৰেডি মই ষ্টেণ্ডিং এমপিৰ লগত অলৰেডি মই আছোঁ মই এলাপেচা দলৰ লগত নাই তো তেওঁ অলৰেডি উইনাৰ হয় তো ডেফিনেটলি আমাৰ অবৰ আমাৰ জিএছপি দল আমাৰ যিমানখিনি মানুহ আছে দে আৰ অলৰেডি হেপী উইথ দেম উইথ হিম এণ্ড মানে জিকি আছোঁ ইফালে বৰপেটা সমষ্টিত মিত্ৰজোঁটে আৰ্থ-সামাজিক জৰীপৰ নামত অৰুণোদয়কে ধৰি হিতাধিকাৰীৰ অন্যান্য ফৰ্ম বিতৰণ কৰা কাৰ্য অব্যাহত ৰখাত দুৰ্ঘোৰ আপত্তি দৰ্শাইছে CPIM নেতা সুপ্ৰকাশ তালুকদাৰে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নিৰ্বিকাৰ ভূমিকাক সমালোচনা কৰি দলটোৰ দাবী ইলেকশ্যন কমিশ্যনৰ আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ কাৰণ ইলেকশ্যন কমিশ্যনে এখন চৌকছ তেওঁলোকক কৰিলে কৰাৰ পিছত তেওঁলোকে কি একশ্যন ল'লে সেইটো জনাৰ অধিকাৰ জনসাধাৰণৰ আছে কিন্তু ৰাজহুৱাভাৱে কথাটো কৈছে এতিয়া তাৰ ফলাফলটো কি হ'ল এতিয়া কিন্তু নিৰ্বাচন আয়োগে এই সম্পৰ্কে মন্তব্য দিয়া উচিত যে এতিয়াও যিবিলাক ঘটি আছে এইটো মানে বিধি ভংগ হৈছে নে নাই যদি বিধি ভংগ হৈছে তেনেহ'লে বিজেপি দলৰ ওপৰত তেওঁলোকে একশ্যন ল'ব নে নলয় ইয়াৰ মাজতে নৱগঠিত টিহু বিধানসভা সমষ্টিত বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংখ্যালঘু ৰাইজৰ মন জয় কৰাৰ বাবে বিজেপি নেতাজনে ক'লে মুছলমান কোন খ্ৰীষ্টান কোন জৈন কোন বুদ্ধিষ্ট মই সেইটো হিচাপত নাচাওঁ আমি সকলোৱে ভগৱানৰ আল্লাহৰ আমি একোটা সৃষ্টি গতিকে ইয়াতে যিসকল মুছলমান ভাই আছে আপোনাৰ কথা নিজে মুছলমানৰ ঘৰত জন্ম ল'ম বুলিতো লোৱা নাই ভগৱানে জন্ম দিছে আল্লাই জন্ম দিছে মই হিন্দু হওঁ বুলিতো মই জন্ম লোৱা নাই মোক আল্লাই জন্ম দিছে ভগৱানে জন্ম দিছে গতিকে আমি নিজে এক আল্লাৰ এক ভগৱানৰ আমি সন্তান গতিকে আমি সকলোৱে ভাতৃ আমি সকলোৱে নিজে ভাই হিচাপে ভাই ভনী হিচাপে আমি চলিব লাগিব ব্যুৰো ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ